উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীত যোৱাবেলি আমি ভাদ মাহ জোৰা নাম প্ৰসংগৰে উদযাপন কৰিছিলোঁ। গোটেই মাহটোত প্ৰায় 600ৰো অধিক নামতী দলে আমাৰ ইয়াত নাম প্ৰসংগ কৰি এক বৈকুণ্ঠ ধামলৈ পৰিণত কৰাইছিলে। এইবুলিও আজি যিহেতু ভাদ মাহৰ 1ম তাৰিখ, আজি আমি এই যোৱাবেলিৰ দৰে ভাদ মাহজোৰা নাম প্ৰসংগৰ লগতে দিহা নামৰ এই আয়োজন কৰিছোঁ। আজি আমি আৰম্ভ কৰিছোঁ। এই গোটেই মাহটো দিনটোত প্ৰায় 200ৰো অধিক মহিলাই আয়তী নামে ইয়াত নাম প্ৰসংগ কৰিব। গোটেই মাহজোৰাই আমি এই হৰি মন্দিৰ আৰম্ভ কৰিছোঁ। আৰু হৰি মন্দিৰৰ সভাপতি তথা মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বুঢ়াদেৱে যি বিশ্বাসেৰে যি আস্থাৰে এই যোৱাবেলি নাম প্ৰসংগ আৰম্ভ কৰিছিল, সঁচাকৈ আমি আপ্লুত হৈছিলোঁ। ৰাইজে ভাল পাইছিলে। এইবুলিও তেখেতৰ উৎসাহ উদ্দীপনাৰে এইবুলিও আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। মোৰ বিশ্বাস অসম প্ৰান্তৰ সকলো অঞ্চলৰ পৰা এই সদায় নামতী দলে আহি ইয়াত দিহা নাম বা নাম প্ৰসংগ ইয়াত পালন কৰিব, অনুষ্ঠিত কৰিব। আমি সদৌ অসম ৰাইজক সদৌ অসমৰ পৰা সুদীৰ্ঘ যিমান দিন কালৰ পৰা আমাৰ ইয়াত কৰি আছোঁ, এই ভাদ মাহৰ আজিৰ পৰা এই অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীত যোৱাবেলি আমি ভাদ মাহ জোৰা নাম প্ৰসংগৰে উদযাপন কৰিছিলোঁ। গোটেই মাহটোত প্ৰায় 600ৰো অধিক নামতী দলে আমাৰ ইয়াত নাম প্ৰসংগ কৰি এক বৈকুণ্ঠ ধামলৈ পৰিণত কৰাইছিলে। এইবুলিও আজি যিহেতু ভাদ মাহৰ 1ম তাৰিখ, আজি আমি এই যোৱাবেলিৰ দৰে ভাদ মাহজোৰা নাম প্ৰসংগৰ লগতে দিহা নামৰ এই আয়োজন কৰিছোঁ। আজি আমি আৰম্ভ কৰিছোঁ। এই গোটেই মাহটো দিনটোত প্ৰায় 200ৰো অধিক মহিলাই আয়তী নামে ইয়াত নাম প্ৰসংগ কৰিব। গোটেই মাহজোৰাই আমি এই হৰি মন্দিৰ আৰম্ভ কৰিছোঁ। আৰু হৰি মন্দিৰৰ সভাপতি তথা মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বুঢ়াদেৱে যি বিশ্বাসেৰে যি আস্থাৰে এই যোৱাবেলি নাম প্ৰসংগ আৰম্ভ কৰিছিল, সঁচাকৈ আমি আপ্লুত হৈছিলোঁ। ৰাইজে ভাল পাইছিলে। এইবুলিও তেখেতৰ উৎসাহ উদ্দীপনাৰে এইবুলিও আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। মোৰ বিশ্বাস অসম প্ৰান্তৰ সকলো অঞ্চলৰ পৰা এই সদায় নামতী দলে আহি ইয়াত দিহা নাম বা নাম প্ৰসংগ ইয়াত পালন কৰিব, অনুষ্ঠিত কৰিব। আমি সদৌ অসম ৰাইজক সদৌ অসমৰ পৰা সুদীৰ্ঘ যিমান দিন কালৰ পৰা আমাৰ ইয়াত কৰি আছোঁ, এই ভাদ মাহৰ আজিৰ পৰা এই অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।